মই শ্ৰী ৰিণ্টুমণি বৰা সকলোৱে মোক মানে এটা প্ৰশ্ন কৰি থাকে ৰাকেশ দা আপোনাৰ ঘৰখন দেখাব নেকি মই ঘৰখন আজি একদম দেখুৱাবলৈ লৈছোঁ এইখন মোৰ ঘৰখন একদম হাতৰ মুঠিত আছে চাওক চাওক এইখন ঘৰখন আচলতে এই ঘৰখন কাগজৰে বৰ ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে আমাৰ নগাঁৱৰ বেবেজীয়াৰ দীপজ্যোতি বৰাই তেওঁ মোক আচলতে আজি উপহাৰ হিচাপে এই ঘৰটো দিছেহি মোৰ ঘৰলৈ আহি মই দীপজ্যোতিক দেখুৱাইছোঁ বৰ সুন্দৰ আৰু নিখুঁত কাম কৰে তেওঁ এই কাগজৰ ঘৰ নিৰ্মাণ কৰা কামত ব্যস্ত হৈ আছে এজন শিল্পী নগাঁৱৰ আৰু তেওঁৰ মুখেৰে আপোনালোকে অকণমান দুআষাৰ শুনক হয় হয় মানে কি অলপ কষ্টটো হয় আৰু বহুত আশা আছিলে বহুত দিনৰ পৰাই ৰিণ্টুদাক লগ কৰিম বুলি আজি ফাইনেলি পালোহি আৰু আপোনালোকে এই ঘৰটো চাব বৰ ধুনীয়া ঘৰ লাইক আৰু কমেণ্ট কৰিব নিশ্চয় ধন্যবাদ মই দীপজ্যোতিক উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সদায় এনেকৈ ধৰণৰ ধুনীয়া কাম কৰি যাওক ধন্যবাদ